ইন্ধনৰ মূল্য বৃদ্ধিৰ ফলত এতিয়া দেখিবলৈ পোৱা গৈছে নামনি অসমৰ যিসমূহ যাত্ৰীবাহী বাছ সেই যাত্ৰীবাহী বাছৰ ভাড়া ইতিমধ্যে ৭০% বৃদ্ধি কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু তাৰ পিছত আচলতে যাত্ৰীসকলৰ মূৰত এক বোজা বুলি ক'ব লাগিব আৰু দেখুৱাব বিচাৰিছোঁ এখন বিশেষ যাত্ৰীবাহী বাছ আৰু এই যাত্ৰীবাহী বাছত এনেধৰণে যাত্ৰীবাহী বাছৰ ভাড়া বৃদ্ধি কৰিবলৈ লৈছে প্ৰায় ১ জুলাইৰ পৰা ৭০% বৃদ্ধি কৰা হ'ব। আমি কিছু যাত্ৰী আছে তেওঁলোকৰ সৈতে কথা পাতিম যিহেতু ইতিমধ্যে ইন্ধনৰ যি অস্বাভাৱিক মূল্য বৃদ্ধি এই অস্বাভাৱিক মূল্য বৃদ্ধিৰ বাবে ইতিমধ্যে প্ৰায় ৭০% বাছ ভাড়া বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি কিছু লোক আছে কথা পাতিম। ১ জুলাইৰ পৰা এনেধৰণৰ ভাড়া বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বাছ মালিক সন্থাই। আমি কিছু যাত্ৰী আছে কথা পাতিম। দাদা, এতিয়া বাছত উঠিলে ২০ টকা পৰ্যন্ত আদায় দিব লাগিব প্ৰতিগৰাকী যাত্ৰীয়ে। কথাটো শুনিছোঁ, এইটো কিহৰ কাৰণে কৰিছে ঠিক নাজানো আমি, কিন্তু এইটো ঠিক হোৱা নাই কথাটো। ভাড়া বৃদ্ধিটো এনেকৈ যাত্ৰীৰ ওপৰত প্ৰেছাৰ পৰে, গতিকে আমিও এনেকৈ বাছত অহা যোৱা কৰোঁ, কিন্তু হ'ব নালাগে এইটো। যিসকল দৈনিক বাছত যাতায়াত কৰে তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। অসুবিধাটো হ'বই। আমি দেখুৱাব বিচাৰিছোঁ এনেধৰণে যিসমূহ আচলতে যাত্ৰী কথা পাতিম। দাদা, ১ জুলাইৰ পৰা প্ৰায় ১৭০ টকা পৰ্যন্ত ভাড়া হ'ব পাৰে ১০০ টকাৰ বিনিময়ত। বাহিৰতো দিবই লাগিব আৰু উপায়টো নাই। আমি অহা যোৱা কৰা মানে দৈনিক দোকান নাই আৰু উপায়টো নাই আৰু নিজৰ গাড়ী থাকিলে কথা নাই, কিন্তু পাব্লিক গাড়ী যেতিয়া দিবই লাগিব আৰু উপায় নাই আৰু এইটো। এতিয়া দৈনিক আপোনালোকে যাতায়াত কৰে, যিসমূহ যাত্ৰী যাতায়াত কৰে তেওঁলোকৰ অসুবিধা হ'ব নিশ্চয়। নিশ্চয় অসুবিধা হ'ব নিশ্চয়। আমি দেখুৱাইছোঁ এনেধৰণে কিছু যাত্ৰীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আৰু উল্লেখ কৰিব লাগিব প্ৰায় ১০০ টকা পৰ্যন্ত আদায় দি আছিল, এতিয়া ১৭০ টকা দিব লাগিব। দাদা, যিহেতু বাছৰ ভাড়া যথেষ্টভাৱে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বাছ মালিক সন্থাই, গতিকে যিসমূহ দৈনিকভাৱে যাতায়াত কৰে তেওঁলোকৰ কেনেধৰণে এগৰাকী যাত্ৰী হিচাপে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিম? এইটো যে এনেকৈ কমাই লৈ সেইটোৱে কাৰণ চৰকাৰক অনুৰোধ কৰা হ'ল, কাৰণ তেলটোৰ দাম চৰকাৰে বঢ়াইছে ন, সেইটোৱে কাৰণে তেলটোৰ দাম যাতে কমাই দিয়ে সেইটোৱে অনুৰোধ কৰা হ'ল চৰকাৰ। দুখীয়া দৰিদ্ৰ লোকসকল অসুবিধা হ'ব যিহেতু তেওঁলোকে নিতৌ বাছত যাতায়াত কৰে। এইটোতো হয়, যেনেকৈ আমি সদায় অহা যোৱা কৰোঁ সেইটো সকলোৰে, গতিকে দুখীয়াখিনিৰ কাৰণে আৰু এইটোৱে কৰা উচিত, তেলৰ দামটো কমোৱাটো উচিত। অন্যান্য যিসমূহ আচলতে লোক তেওঁলোকে আচলতে কেনেধৰণে এই বিষয়টো লোৱা বুলি ধাৰণা কৰে আপোনালোকে? সেইটোৰ বিষয়টো ইমান নাজানিম, তথাপি আৰু মোৰ এটাই অনুৰোধ যে তেলৰ দামটো কমোৱাটো মোৰ এটা অনুৰোধ চৰকাৰলৈ আছে। আমি আন কিছু ব্যক্তি আছে কথা পাতিম। দাদা, কি ক'ব এতিয়া আপুনি এগৰাকী যাত্ৰী হিচাপে, এতিয়া বাছত উঠিলেই ন্যূনতম ২০ টকা আদায় দিব লাগিব। এতিয়া অসুবিধা হৈ যাব, গৰীব মানুহখিনিৰ অলপ অসুবিধা হৈ যাব আৰু যাতায়াতৰ যিখিনি মানে চলাচল কৰে কমি যাব। মানুহ ক'ৰবাত যাব লগা হৈছে ১০০ টকা হয়, তেওঁ ৩০০ টকা যোগাৰ কৰিব লাগে। শাৰীৰিকভাৱে বা মানসিকভাৱে বহুত টেনশ্যন আহি যাব তেওঁলোকৰ। ক'ৰবাত আলহীৰ ঘৰত যাব লাগিছিল, বেপাৰী সমাজৰ মাজত যাব নোৱাৰে, পইচা বেছি লগা হৈ যাব। ঠেলি আহিছে আপোনাৰ বিদ্যুতিক বিলৰ পৰাই মোবাইল ৰিচাৰ্জৰ পৰাই চব বাধ্যতামূলক কৰিছে, মানুহ চলিব নোৱাৰা অৱস্থা হৈ গৈছে। যিখিনি মানুহ বজাৰ সমাৰ কৰি চলিব লাগিছিল সেইখিনি বজাৰ কৰিব নোৱাৰে, মাছ মাংস মাহত খাব নিমিলা হৈছে বহুত মানুহৰ পইচা নাট আৰু। হয়, আমনুচালী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।